হয় চাওক আচলতে এই যি লোমহৰ্ষক ডকাইতি কাণ্ড এই ডকাইতি কাণ্ডই সমগ্ৰ নলবাৰী জোকাৰি গৈছিল 29 আগষ্টত সংঘটিত হোৱা এই যি ডকাইতি কাণ্ড এই কাণ্ডৰ মূলতে আচলতে ট্ৰেডিং সম্পৰ্কীয় ঘটনাৰ এটা লিংক পোৱা গৈছে আৰু তাৰ পিছত যি আৰক্ষীৰ জোৰদাৰ তদন্ত এই তদন্তৰ পিছতে প্ৰথমতে 3জনক সোধা পোছাৰ কাৰণে আটক কৰা হৈছিল আৰু গৈ গৈ কালি এই আৰক্ষীৰ অভিযানকালত নলবাৰীৰ পৰা এগৰাকী যুৱকক আটক কৰা হ'ল আৰু সেইগৰাকী যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগত মহখলিৰ পৰা এগৰাকী যুৱকক আটক কৰা হৈছে সমান্তৰালকৈ এওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী মহানগৰীত অভিযান চলাই এগৰাকী যুৱতীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে আৰু সেই যুৱতীগৰাকীৰ লগত এই যি ডকাইতি কাণ্ডত লুটিনিয়া এটা মোবাইল ফোন আছিল সেই মোবাইল ফোনটো পোৱা বুলি জানিব পৰা গৈছে আৰু যি অধিক তেওঁলোকৰ তদন্ত এই তদন্তৰ খাতিৰত এতিয়ালৈকে বাকী তথ্য এতিয়াও ৰাজহুৱা কৰা নাই বা এই যি 3গৰাকী যুৱক যুৱতী এই যুৱতীসকলৰ নামো এতিয়ালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা নাই সম্ভৱতঃ আজিৰ ভিতৰত আৰু এগৰাকী যুৱক এই যি ঘটনা এই ঘটনাৰ লগত অভিযুক্ত আৰু এগৰাকী যুৱক আৰক্ষীৰ জালত পৰিব আৰু তাৰ পিছতে সমগ্ৰ ঘটনা আৰক্ষীয়ে প্ৰকাশ কৰিব কিন্তু এটা কথা স্পষ্ট হৈছে যে এই যি ঘটনা লোমহৰ্ষক ঘটনা সংঘটিত হৈছিল এই ঘটনাৰ লগত যে গাঁৱৰ যুৱক জড়িত আছিল বা নলবাৰীৰ যুৱক জড়িত আছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু এই যে মোবাইল ফোন উদ্ধাৰ হৈছে সেই মোবাইল ফোনটোৰ পৰা যিটো তদন্ত কৰা হ'ব সেই তদন্তৰ হয়তো গোটেইখিনি কথা পোহৰলৈ আহিব কিন্তু প্ৰাথমিকভাৱে আমি যিখিনি জানিব পাৰিছো গোপন খবৰৰ ভিত্তিত আচলতে ট্ৰেডিং সম্পৰ্কীয় এক যি লিংক পোৱা গৈছে আৰু এই ট্ৰেডিং সম্পৰ্কীয় লিংকৰ কাৰণে এই গোটেই নলবাৰী জোকাৰি যোৱা এই ডকাইতি কাণ্ড বা এই হত্যাকাণ্ড সংঘটিত হৈছে কাৰণ এগৰাকী অৱসৰী কৰ্মচাৰী যিগৰাকী কৰ্মচাৰীক লোমহৰ্ষক এই হত্যাকাণ্ডত ঠেকেচি হত্যা কৰা হৈছিল হাত ভৰি বান্ধি নিজৰ পত্নীৰ সন্মুখত হত্যা কৰা হৈছিল আৰু সেয়া এখন গাঁৱৰ ভিতৰত নিশা 9:30 বজাত সংঘটিত হোৱা ঘটনা এই ঘটনাই আচলতে সমগ্ৰ নলবাৰীৰ আৰক্ষীকো জোকাৰি গৈছিল কাৰণ নিৰাপত্তা সম্পৰ্কীয় গোটেই দিশ আচলতে উন্মোচিত হৈছিল ইয়াৰ পিছত আৰক্ষীয়ে যি তদন্ত চলাইছিল আজি প্ৰায় এসপ্তাহ পিছত এতিয়া লাহে লাহে ঘটনাৰ সমগ্ৰ ঘটনাৰ খোল খাব ধৰিছে ৰহস্য খোল খাব ধৰিছে আৰু এই যি অভিযুক্ত সেই অভিযুক্ত এতিয়া আৰক্ষীৰ জালত পৰিছে যিসকল লোক প্ৰত্যক্ষভাৱে এই কাণ্ডত জড়িত আছিল সেই লোক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে গতিকে এই গোটেই ঘটনা পোহৰলৈ আহিব কিছু সময় পিছতে কাৰণ আৰক্ষীয়ে কিছু সময় পিছত এই গোটেই ঘটনা ৰাজহুৱা কৰিব তথ্য প্ৰকাশ কৰিব তেওঁলোকৰ নাম প্ৰকাশ কৰিব এতিয়াও তদন্তৰ খাতিৰত যিহেতু আৰু এগৰাকী যুৱক পৰাৰ সম্ভাৱনা আছে সেইকাৰণে তেওঁলোকে এই গোটেই নাম এতিয়ালৈকে ৰাজহুৱা কৰা নাই আৰু যিসকলক আটক কৰা হৈছে তাৰে এগৰাকীক বেলখৰ আৰক্ষী থানাত ৰখা হৈছে এগৰাকীক নলবাৰী সদৰ আৰক্ষী থানাত ৰখা হৈছে আৰু যুৱতীগৰাকীক সখীৰ আশ্ৰয়ত ৰখা বুলি জানিব পৰা গৈছে নিশা গতিকে এতিয়া তেওঁলোকক অধিক যেতিয়া সোধ-পোছ কৰা হ'ব তেওঁলোকক যেতিয়া আৰক্ষীয়ে তেওঁলোকৰ সন্মুখত বহি তেওঁলোকৰ জবানবন্দী ল'ব তেতিয়াই হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব হয়